हेलो ভিউয়ার্স ওয়েলকাম টু মাই ইউটিউব চ্যানেল ডেইলি ইনফরমেশন। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এইবাৰ অৰ্থাৎ 2022 চনত পেট এক্সাম দিম বুলি ভাবি আছা, তো তোমালোকৰ কাৰণে ভাল খবৰ, ফাইনালি ডিটিৰ ফালৰ পৰা নটিফিকেশ্যন আউট কৰিলে যে তোমালোকৰ পেট এক্সাম অৰ্থাৎ 2022 চনৰ যি পলিটেকনিক এডমিশ্যন টেষ্ট সেইটো কেতিয়া হ'ব বা ইয়াৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটো কেতিয়া ষ্টাৰ্ট হ'ব। মই ইয়াৰ পূৰ্বতে তোমালোকক সেইখিনি ইনফৰ্ম কৰিছিলোঁ যে কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, বা বহুতে তোমালোকে মেছেজ কৰিছিলা যে এইটো অনলাইন ষ্টাৰ্ট কেতিয়া হ'ব বা আমাৰ এক্সামটো কেতিয়া হ'ব, বা তোমালোকে কিছুমানে ভাবিছিলা যে বয়সৰ যি সীমা থাকে সেই বয়সৰ সীমা কিমান হ'ব। তো মই তোমালোকক মেছেজখিনি ৰিপ্লাই দিছিলোঁ, হয়তো ব্যস্ততাৰ কাৰণে সবিশেষ লৈ ভিডিঅ' বনাব পৰা নাছিলোঁ। তো ফাইনেলি ডিটিৰ ফালৰ পৰা নটিচ পাব্লিছ কৰিছে, তাতে A to Z লিখা আছে। তো তোমালোকে সেইকালৈ চাই থাকা। যদি ভাবিছা পেট এক্সাম এইবাৰ দিম, তো ইয়াতে তোমালোকৰ যিবোৰ কনফিউজ আছিলা সেইবোৰ দূৰ হৈ যাব। তো ইয়াতে বহুত কিবা কি লিখিছে, চোৱা আজিৰ ডেটত ডিটিৰ ফালৰ পৰা এইটো পাব্লিছ কৰা হৈছে। তো ইয়াতে বহুত কিবা কি আছে, সেইবোৰ আৰু পঢ়ি নাযাওঁ মই। ইয়াতে প্ৰথম কথা কোৱা হৈছে যিসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, তোমালোকে অসমৰ ষ্টুডেণ্ট নিশ্চয়, যদি অসমৰ ষ্টুডেণ্ট হয় তোমালোকে সেইটোৰ কাৰণে ইলিজিবল হয়। আৰু কিছুমান আছে যিবোৰৰ মাক দেউতাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰে, সেই সূত্ৰে অসমত থাকে, সেইসকলেহে এপ্লাই কৰিব পাৰিবা। তো কেনেকৈ এপ্লাই কৰিবা সেইখিনি পিছত দেখুৱাম। তো প্ৰথমে ইয়াতে যোনটো কৈছে হাউ টু এপ্লাই কেনেকৈ কৰিব লাগিব, ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। যেতিয়া ষ্টাৰ্ট হ'ব সেই সময়ত তোমালোকক দেখুৱাই দিম। তাৰপিছত আহিছোঁ একচুৱেলি তোমালোকৰ যি মেইন চাবলগীয়া ইলিজিবিলিটি, অৰ্থাৎ তোমালোকৰ অৰ্হতা কি লাগিব। তো মেট্ৰিক পাছ কৰা হ'ব লাগিব, তোমালোকক কৈছোঁ মেট্ৰিক পাছ কৰা হ'ব লাগিব এটা চিটিঙতে। অৰ্থাৎ তুমি ফাৰ্ষ্টতে যদি দিছা তেতিয়াহে পাৰিবা। কিছুমান যেনেকৈ বৰ্তমান যোনটো দিয়া হৈছে বেটাৰমেনৰ নিচিনাকৈ দিয়ে, সেনেকুৱা নহয়। যদি একবাৰে এক্সাম দিছা, মেট্ৰিক পাছ কৰি গৈছা, তো সেইটোহে তোমালোকৰ কথা কৈছে ইলিজিবল হ'বা। ইয়াতে সেইখিনি কথাও লিখা আছে যে ছিংগল চিটিং উইথ মেথমেটিক্স এণ্ড ছায়েন্স কম্পালচাৰী ছাবজেক্ট হ'ব লাগিব। মেথছ আৰু ছায়েন্স তোমাৰ থাকিব লাগিব মেট্ৰিকত, আৰু এবাৰতে তুমি পাছ কৰা হ'ব লাগিব। এইখিনি হ'ল তোমালোকৰ প্ৰথম ইলিজিবিলিটিৰ কথা কোৱা হৈছে যে মেট্ৰিক পাছ কৰা হ'ব লাগিব, কম্পালচাৰী ছাবজেক্ট থাকিব লাগিব, এবাৰতে পাছ কৰা হ'ব লাগিব। তাৰপিছত আহিছে ইয়াতে মাৰ্ক ধৰি দিয়া আছে যে ৰিকুৱায়াৰ মিনিমাম এভাৰেজ পাৰ্চেণ্টেজ ইন মেথমেটিক্স এণ্ড ছায়েন্স। মেথছ আৰু ছায়েন্সত এভাৰেজ তোমাৰ পাৰ্চেণ্টেজ 50% থাকিব পাৰে, কিন্তু মেথছ আৰু ছায়েন্সত দুটা মাৰ্ক মিলাই দুটা গড় কৰি তোমাৰ 40 হৈছে নে নাই সেইটো চাবা। যদি তুমি জেনেৰেল আৰু OBC বা MOBC হয়, দেন মেথ আৰু ছায়েন্সৰ দুটা মাৰ্ক মিলাই তোমাৰ 40% হ'ব লাগিব। আৰু বয়সৰ কথা কোৱা হৈছে জেনেৰেল আৰু OBCৰ 20 বছৰ 6 মাহ। এইটো কথা মই বহুতক ৰিপ্লাই দিছিলোঁ, বয়সৰ সীমাটো সুধি আছিলে যে ঊৰ্ধ্বতম সীমা কি হ'ব। তো জেনেৰেল আৰু OBCৰ যদি হয় দেন তোমাৰ 20 বছৰ 6 মাহ হ'লে এপ্লাই কৰিব পাৰিবা। কিন্তু ইয়াতে চাবা 31/12/2022 চনত ধৰিব, অৰ্থাৎ এইটো বছৰৰ ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে তোমাৰ বয়স সেইটো হ'ব লাগিব 20 বছৰ। তুমি আজিৰ পৰা কেলকুলেট কৰা আৰু সেইখিনি এড কৰি দিবা, তেতিয়াহে তুমি ইলিজিবল হ'বা। তো বৰ্তমানে যদি তোমাৰ 20 বছৰ হৈ যায় আজিৰ ডেটত, দেন তুমি এপ্লাই কৰিব নোৱাৰা। অৰ্থাৎ তোমাৰ আজি যোনটো মাহ চলি আছে এইটো মাহৰ পৰা আকৌ ডিচেম্বৰ গৈ পাওঁতে 6 মাহত বেছি হৈ যাব। তাৰপিছত কৈছে SC কাষ্টৰ তুমি মেথছ আৰু ছায়েন্সত 35% মাৰ্ক পাব লাগিব, মেথছ আৰু ছায়েন্সত। আৰু যদি তুমি SC হয় দেন তোমাক এজ ৰিলেক্সেশ্যন দিয়া আছে, অৰ্থাৎ তুমি জেনেৰেলৰ দৰে 20 বছৰ 6 মাহ নহয়, 23 বছৰ 6 মাহ হ'লেও তুমি এপ্লাই কৰিব পাৰিবা। STৰ হ'লে 33% হ'ব লাগিব মেথছ আৰু ছায়েন্সত, আৰু সেই ছেম তোমালোকৰ 23 ইয়াৰ্ছ আৰু 6 মান্থ হ'লে এপ্লাই কৰিব পাৰিবা। আৰু যিসকল আউটছাইড অফ আছাম কিন্তু তোমাৰ মাক দেউতাকে গভৰ্ণমেণ্টৰ জব কৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, সেই সূত্ৰে তোমালোকে অসমত থাকা, দেন তোমালোকে এপ্লাই কৰিব পাৰিবা। তোমালোকৰো বয়স 20 বছৰ 6 মাহ হ'লেহে এপ্লাই কৰিব পাৰিবা। তো তাৰপিছত ইয়াতে কৈছে যে এডমিশ্যন চেণ্টাৰটো ক'ত হ'ব, পলিটেকনিক এডমিশ্যন টেষ্ট চেণ্টাৰটো ক'ত হ'ব থুলমূলকৈ কৈ দিছোঁ। তোমালোকৰ চেণ্টাৰ হ'ব যিবোৰ পলিটেকনিক কলেজ আছে সেইবোৰত, আৰু কিছুমান ঠাইত হয়তো তোমালোকৰ চেণ্টাৰ দিব। তাৰপিছত ইয়াতে আৰু কিছুমান চেণ্টাৰ দিছে ছেলেক্ট চেণ্টাৰ এছ মংগলদৈ এণ্ড তেজপুৰ। তো যিখিনি ঠাইত পলিটেকনিক কলেজ নাই সেইবোৰ বেলেগ এটা কলেজত তোমালোকৰ চেণ্টাৰ বনাই দিব। তাৰপিছত আহিছোঁ এপ্লিকেশ্যন ফিজ কিমান লাগিব। এইখিনি কথা মই আগতে কৈছিলোঁ, বা হয়তো তোমালোকে গমেই পাইছা যে এপ্লিকেশ্যন ফিজ 500 টকা এটা লাগিব। তো এইখিনি হ'ল। এতিয়া কথা হ'ল তোমালোকৰ যি চাবলগীয়া ইম্পৰ্টেণ্ট ডেট কেইটা, টু কেয়াৰফুলি ফ'ল' দি ষ্টেপ হুৱাইল এপ্লাইং অনলাইন। তো ইম্পৰ্টেণ্ট ডেট দিছে অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট কেতিয়াৰ পৰা, ইয়াতে চোৱা 1 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। এইটো কথা মই আগতে কৈছিলোঁ যে মে' মাহৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত অনলাইন ফৰ্ম ফিল আপ ক্ল'জ, অনলাইন ফৰ্ম ফিল আপ তোমাৰ 10 জুন তাৰিখত শেষ পাব। ইয়াৰ আগতে তোমালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত এডমিট কাৰ্ড কেতিয়া ইছ্যু হ'ব, ইছ্যু অফ অনলাইন এডমিট কাৰ্ড উইল বি ডিক্লেয়াৰ লেটাৰ বুলি কোৱা হৈছে, যে পিছত সেইটো ঘোষণা কৰিব। হয়তো অনলাইনত যি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো বঢ়াই দিবও পাৰে। ডেট অফ এডমিশ্যন টেষ্টৰ ডেটটো দিছে ইয়াতে 17 জুলাই 2022। তো এইটো নিশ্চয় গম পালা, তোমালোকৰ জুলাই মাহৰ 17 তাৰিখে পেট এক্সাম হ'ব। শিডিউল ফৰ পলিটেকনিক এডমিশ্যন টেষ্ট, ইয়াতে টাইমটো দিয়া আছে। টাইমটো আমি জানোৱে, ইয়াৰ পূৰ্বৰ পৰা হৈ আছে 10টাৰ পৰা 12টালৈকে চলিব। ফুল মাৰ্ক কিমান সেইটোও জানা, 100 মাৰ্কৰ পৰীক্ষা হ'ব। মেথছ আৰু ছায়েন্সৰ হ'ব অকল
আৰু MCQ টাইপৰ কুৱেশ্যন হ'ব। তো থুলমূলকৈ এইখিনিয়ে তোমালোকৰ হয়তো মই ব্যস্ততাৰ কাৰণে তোমালোকৰ লগত কিছুমান ভিডিঅ' আগতে শ্বেয়াৰ কৰিব লগা হৈছিলে বা শ্বেয়াৰ কৰিবলগীয়া আছিলে, কিন্তু সেইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই। তো নিশ্চয় ট্ৰাই কৰিম যিমান পাৰোঁ দিয়াৰ কাৰণে। তো ভিডিঅ'টো লেট হৈ গ'ল, তো তথাপিও তোমালোকে যদি চাই ভাল পালা বা তোমালোকে যদি পলিটেকনিক পঢ়ি আছে, তোমালোকৰ জুনিয়ৰ বা তোমালোকৰ ৰিলেটিভ কোনোবাই যদি পঢ়িব বিচাৰি আছে, সেই সকলোলৈ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা, যাতে সেইসকল ষ্টুডেণ্টে অনলাইন এপ্লাই কৰিব পাৰে। কাৰণ বহুতে অনলাইন যেতিয়া ষ্টাৰ্ট হৈ শেষ হৈ যায় তেতিয়াহে খবৰ লয় যে দাদা আমি এপ্লাই কৰিব পাৰিম নেকি। তো তেনেকুৱা যাতে নহয়, আগতীয়াকৈ তোমালোকে ইনফৰমেশ্যনটো দি দিবা। তো এতিয়ালৈ মানে থেংক ইউ।